আপোনালোকক এটা কথা জনাবলৈ পালে মই আনন্দিত হ'ম যে এই বিদ্যালয়খনৰ লগত অকল মই জড়িত নহয়, মানে মোৰ ঘৰৰ গোটেই পৰিয়ালটো বিদ্যালয়খনৰ লগত জড়িত। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ মা দেউতাক ককা আইতা বুলি কয়, আৰু মোৰ বা ভাইটি বা ভনী তেওঁলোকক জেঠাই মামা যি সম্পৰ্ক হয় মানে নিজে দি লৈ ধুনীয়াকৈ সম্বোধন কৰে। মানে এটা সম্পূৰ্ণ ঘৰুৱা পৰিৱেশ, আৰু তেওঁলোকে মোৰ পৰিয়ালটোক সম্পূৰ্ণ নিজৰ পৰিয়ালৰ দৰে ভাবে। আৰু এগৰাকী শিক্ষয়িত্ৰীৰ বাবে ইয়াতকৈ আনন্দৰ কথা হ'ব নোৱাৰে। আৰু এই আপোনালোকে দেখিছে কিয় এনেকুৱা হৈছে সেয়া কৰিছে আজি জনাইছোঁ। আচলতে সিহঁতে মোৰ পৰা গম পাইছিল, মানে সিহঁতে কুটুৰি উলিয়াইছিল যে ককাৰ বাৰ্থডে কেতিয়াৰ পৰাই, আৰু সিহঁতৰ খুবেই হেঁপাহ আচলতে ককা ক'লে আইতা ক'লে। আৰু তেতিয়া মই ক'লোঁ যে 2 মাৰ্চত পৰে, এতিয়া 2 মাৰ্চটোতো দেওবাৰ, গতিকে সিহঁতে সিদ্ধান্ত ল'লে যে মেম শনিবাৰে ককা আইতাক লৈ আনিব, আমাৰ যিটো শনিবৰীয়া চৰা আমি কৰোঁ সেই সময়তে আমি ককা আইতাৰ বাৰ্থডেটো উদযাপন কৰিম। বোলো ঠিক আছে। আৰু মা দেউতাকো মই মোৰ স্কুললৈ যোৱাৰ সময়তে লৈ গ'লোঁ। আৰু এই আপোনালোকে দেখিছে যে সিহঁতে সকলোৱে গোটেই বিদ্যালয়ৰ পৰিয়ালটোৱে মা দেউতাক সেৱা কৰিছে। আৰু মোৰ বাবে ইয়াতকৈ সুখৰ আনন্দৰ কথা কি হ'ব পাৰে আপোনালোকে হয়তো অনুভৱ কৰিছে। যে মই সেই মাক কৈছোঁ মানে সেইদিনা যে মা এখন মোৰ দ্বিতীয়খন ঘৰ দেই, আৰু মায়েও জানে দেউতাই জানে। আৰু সঁচাকৈ মানে মই বুজাব নোৱাৰোঁ মানে আপোনালোকক। এই আমাৰ অংগনবাড়ী এইকেইটা দেখিছোঁ, অংগনবাড়ী আমাৰ কণমানিকেইটা সিহঁতো আহিছে ককাকৰ ওচৰলৈ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক, আমাৰ ইহঁতেনো কেনেধৰণে মানে ককাকৰ উপজা দিনটো উদযাপন কৰিলে আপোনালোকে চাওক। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে মানে ইমান বেছি হেঁপাহ আদৰ শ্ৰদ্ধা মই ভাষাৰে তাক মানে বৰ্ণনা কৰিব নোৱাৰোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু নিজে সেয়া অনুভৱ কৰিব। এয়া আপোনালোকে দেখিছে যে আইতাকক অকণমান ধৰিব লগা হয়। ককাক আইতাকক সিহঁতি ৰুমলৈ য'ত মানে জন্মদিনটো উদযাপন কৰিব তালৈ আদৰি আনিছে। আপোনালোকে চাই থাকিলে গম পাব। মই আচলতে সেইদিনাখনি দেউতাৰো চকু পানী ওলালে আৰু মই কান্দি দিলোঁ। সিহঁতৰ ইমান আদৰ, ইমান মৰম, ইমান শ্ৰদ্ধা নেদেখিলে মানে 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 মই কৈছোঁ নহয়, মই ভাষাহীন বুলি কৈছোঁ আপোনালোকক। আগতীয়াকৈ পাতিছে, কাইলৈ দেওবাৰ যে। এতিয়া ককাক আইতাকে কেক নাখায় আৰু ইহঁতি নেৰে, ইহঁতিতো দুখ পাব মনত। গতিকে অকণমান দুইজনে খালে। সঁচাকৈ খুব ভাল লগা মুহূৰ্ত, নহয় জানো বাৰু? ইমান আদৰ, ইমান মৰম, ইমান শ্ৰদ্ধা, এয়া তুলনাবিহীন, কাৰো ক্ষেত্ৰত তুলনা কৰিব নোৱাৰি। আৰু আমাৰ বাবে এই সময়খিনি বিৰাটেই আৱেগিক আছিলে। দেউতাৰো চকু পানী নিগৰিছিলে, মোৰো নিগৰিছিলে। আৰু ইমান মৰম, শ্ৰদ্ধা, আদৰ পোৱাটো সঁচাকৈ ভাগ্যৰ কথা বুলি ক'ব লাগিব, তাকো শিশুসকলৰ পৰা। এতিয়া বিদ্যালয়ৰ চৌহদত তেওঁলোকে ককাকৰ হতুৱাই এটা গছপুলি ৰোপণ কৰালে। মানে 3টা গছপুলি আনিলে, এটা মই ৰুব লাগে, এটা আইতাকে আৰু এটা ককাকে।
আৰু সিহঁতে এটাই কথা যে ককাই গছপুলিটো ধৰি দিলেই হ'ল, আমি সকলোখিনি কৰিম। আৰু ককাকে তেওঁলোকে যেনেকৈ বিচাৰিছে ককাকে তেনেকেই কৰি দিলে। গতিকে ভিডিঅ'টো চাই থাককচোন আৰু কি হয় দেখা পাব। তুলসী চলয় আগে ধায়া ধায়া লয় লাগ তুলসী চলয় আগে ধায়া ধায়া লয় লাগ। সময় হ'ল ককা আইতাকক বিদায় দিয়াৰ। পুনৰ তেওঁলোকে ভৰি চুই আশীৰ্বাদ বিচাৰিলে। ককা আইতাক দুয়োকে গাড়ীত উঠাবৰ বাবে আগবঢ়াই লৈ গ'ল। আৰু কিবা এটা ভাগ্যৰ বলত আজি মা দেউতাৰ সহিতে মই এটা খুব সুন্দৰ দিনৰ অভিজ্ঞতা লাভ কৰিলোঁ। আৰু ভাষাৰে মই তাক বৰ্ণনা কৰিব নোৱাৰোঁ। এই দিনটো দিয়াৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীৰ সহিতে আমাৰ বাইদেউ, ৰান্ধনী বাইদেউ দুগৰাকী আৰু অংগনবাড়ীৰ বাইদেউ দুগৰাকীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। Ôi,